অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে কৃতি শিক্ষক লালচান্দ মিয়াক। হয়, জাতি ধৰ্ম নিৰ্বিশেষে প্ৰতিজন ছাত্ৰ ছাত্ৰীক নিজৰ সন্তান বুলি জ্ঞান কৰা এজন সুদক্ষ শিক্ষকে অৱসৰ ল'লে চাকৰি জীৱনৰ পৰা। শিক্ষক লালচান্দ মিয়া কণ কণ শিশুৰ পৰা আৰম্ভ কৰি বয়োবৃদ্ধ সকলোৰে পৰিচিত। সকলোৱে লালচান্দ ছাৰ বুলিয়ে সম্বোধন কৰে অৱসৰী শিক্ষকজনক। উল্লেখযোগ্য যে শিক্ষকজনে 10/6/1988 চনৰ পৰা চাকৰি জীৱন আৰম্ভ কৰি 31/1/2024 চনত জয়পুৰ বজাৰ ছোৱালী এম ই স্কুলৰ পৰা চাকৰি জীৱন সমাপ্ত হয়। এই উপলক্ষে বুধবাৰে জয়পুৰ বজাৰ ছোৱালী এম ই স্কুলৰ পৰিচালনা সমিতিয়ে শিক্ষক লালচান্দ মিয়াক বিদায় দিয়াৰ বাবে এক সভা অনুষ্ঠিত কৰে। বিদায়ী সভাত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে। ছাত্ৰ ছাত্ৰীৰ অভিভাৱক অভিভাৱিকাসকলেও শোকত ভাগি পৰে শিক্ষকগৰাকীৰ বিদায়ী সভাত। জয়পুৰ বজাৰ ছোৱালী এম ই স্কুলৰ পৰিচালনা কমিটিৰ তৰফৰ পৰা শিক্ষকগৰাকীক গামোচা, জাপি, মানপত্ৰ, লাঠি আদিৰে সম্বৰ্ধনা জনায়। আৰু স্থানীয় লোকসকল লগতে জয়পুৰ বজাৰ ছোৱালী এম ই স্কুলৰ ছাত্ৰ ছাত্ৰীসকলেও গামোচা, কিতাপ, কলম বিভিন্ন সামগ্ৰীৰে শিক্ষকগৰাকীক সম্বৰ্ধনা জনায়। সভাত উপস্থিত থকা প্ৰতিজন লোকেই লালচান্দ মিয়াক চাকৰি জীৱনৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে প্ৰতিজন শিক্ষক লালচান্দ মিয়াৰ দৰে আদৰ্শ হওক তাৰে কামনা কৰে। গ্ৰহণ কৰিলোঁ 31 জানুৱাৰী। মোৰ কৰ্তব্যক মই জীৱন থাকি দিয়া নাই। একেবাৰে শেষৰ পৰ্যায়ত মই প্ৰধান শিক্ষক হিচাপে জইন কৰিছিলোঁ। মোৰ দৃষ্টিত যিমানখিনি চকুত ধৰিছিল মই কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ। উন্নয়নৰ ক্ষেত্ৰত, স্কুলৰ ক্ষেত্ৰত, স্থানীয় সকলো ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত, তাৰ পৰিপ্ৰেক্ষিতত স্কুল এখন নিয়াৰিকৈ চলাই নিয়াৰ ক্ষেত্ৰত মই মোৰ সহকৰ্মী ছাৰ বাইদেউসকলক কেতিয়াবা গালি পাৰিছিলোঁ, কেতিয়াবা উপদেশৰ সুৰত কৈছিলোঁ। আৰু এটাই কথা মই কৈছিলোঁ যে আপোনালোকে যেতিয়াই ঘৰৰ পৰা ওলাব তেতিয়া ঘৰখন স্কুললৈ নাহিব, ঘৰখন এৰি থৈ আহক। যে স্কুলত আহিছোঁ, স্কুলৰ লগত জড়িত থাকি লাগিব, কৰ্ম কেতিয়াও ফাঁকি নিদিব। বিনা কাৰণত কোনোবাই যদি ছুটিও ল'ব খুজিছিল মই পৰামৰ্শ দিছিলোঁ যে আপুনি ছুটি নল'লে চলিব নেকি, যদি নচলে লওক। মই বহু ক্ষেত্ৰত তেওঁলোকৰ পৰা পৰ্যাপ্ত পৰিমাণে সহায় সহযোগিতা পাইছোঁ, নহ'লে মই অকলে ইমানখিনি কাম কৰিব নোৱাৰিলোহেঁতেন। আজি আমাৰ জয়পুৰ ছোৱালী এম ই স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক লালচান্দ চাহাব তেখেতৰ আজি বিদায়ী সভা। আজি এই বিদায়ী সভাত আমাৰ বিদ্যালয়ৰ SMCৰ সভাপতি শহীদুল ইছলাম মোল্লা চাহাবৰ সভাপতিত্বত আজি বিদায়ী সভা অনুষ্ঠিত হয়। গোৱালপাৰাৰ পৰা ইক্ৰামুল হুছেইনৰ ৰিপৰ্ট, DA 365।